ৰাজনৈতিক পৰিস্থিতিত আমি বৰাক ভেলীৰ 3গৰাকীকৈ বিধায়কক এইবাৰ প্ৰাৰ্থিত্ব দিব পৰা নাই আৰু একেলগে বহুদিন ধৰি বিধায়ক হিচাপে কাম কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুযায়ী 3গৰাকী বিধায়কক মই লগ পাবলৈ আহিছিলোঁ। অলপ আগতে নিহাৰ ৰঞ্জন দাসক লগ পাই আহিছোঁ। এতিয়া আমি দীপায়ন চক্ৰৱৰ্তীক লগ পালোঁ আৰু আমাৰ মিহিৰকান্তি সোম ডাঙৰীয়াকো লগ পাম। 3গৰাকী বিধায়কক লগ হৈ তেওঁলোকৰ দলটোত একেলগে কাম কৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু অতি আনন্দিত হৈছোঁ যে প্ৰত্যেকগৰাকী বিধায়কে দলৰ হৈ কাম কৰিবৰ কাৰণে সুন্দৰভাৱে আগন্তুক নিৰ্বাচনত আটাইকেইটা চিট জিকাবৰ কাৰণে তেখেতসকলে নিজৰ মন বান্ধি লৈছে, সুন্দৰভাৱে কাম কৰিবৰ কাৰণে ৰেডি হৈছে। মই সকলোকে ধন্যবাদো জনাইছোঁ আৰু একেলগে আমাৰ দলটোৱে সদায় এটা শৃংখলাৰ মাজেৰে কাম কৰে, দলটো সদায় বিকাশৰ উন্নয়নৰ দিশত কাম কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যাতে আমি পুনৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ চৰকাৰ বনাই অসমৰ বিকাশ উন্নয়ন আৰু জাতিটোৰ সুৰক্ষা সকলো দিশত খিলঞ্জীয়া মানুহৰ সুৰক্ষা, ভাৰতীয় মানুহৰ সুৰক্ষাৰ কাম কৰিব পাৰোঁ, সেই দিশেৰে আমি আগবাঢ়িছোঁ। লক্ষীপুৰ বাদ দিলে প্ৰত্যেকটা আসনে কিন্তু তীব্ৰ অসন্তোষ হয়েছে। ৰাইজৰ সন্তুষ্টি অসন্তুষ্টিটো নিৰ্বাচনৰ সময়ত আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি যাম আৰু ৰাইজৰ সন্তুষ্টিটো হ'ল যে অসমত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিচাৰে, দল হিচাপে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ এখন চৰকাৰ বিচাৰে। গতিকে এই ধৰণৰ এটা পৰিৱেশৰ মাজত ক'ৰবাত ব্যক্তিগত ক্ষোভ অসন্তুষ্টি থাকিব, কিন্তু আমাৰ বৃহত্তৰ স্বাৰ্থ কি? বৃহত্তৰ স্বাৰ্থ অসমৰ উন্নয়ন, অসমৰ বিকাশ, বৃহত্তৰ স্বাৰ্থ খিলঞ্জীয়া মানুহৰ সুৰক্ষা, প্ৰতিগৰাকী অসমীয়া, বঙালী, বিভিন্ন ভাষা ভাষী লোকৰ সুৰক্ষা, আমাৰ ভাৰতীয় লোকৰ সুৰক্ষা। গতিকে ইয়াত আৰু বেলেগ কথা নাই। ইয়াত ডেভেলপমেণ্টৰ কামটো ৰখি যাব বুলি মানুহে কয়। এমপি থাকাকালীন একো কৰা নাই। ডেভেলপমেণ্ট কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এখন চৰকাৰৰ নেতৃত্বত যোন থাকে তেওঁৰ ব্যৱস্থাটোৱে ডেভেলপমেণ্ট হয় আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰত অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম দ্ৰুতগতিত বিকশিত ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিছে। গতিকে এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ডেভেলপমেণ্ট তীব্ৰ গতিত চলি থাকিব, কোনো চিন্তা কৰিব সকলো 2 এদিনত মানুহৰ ক্ষোভ অসন্তুষ্টি থাকে। যেতিয়া নিজৰ পচন্দৰ বিধায়ক বা পচন্দৰ মানুহজনে টিকট নাপায়, এদিন দুদিনত ক্ষোভ অসন্তুষ্টি থাকে। কিন্তু আমাৰ দলটো ইমানেই শৃংখলিত যে এই ক্ষোভ অসন্তুষ্টিটো বহুত দীঘলীয়া দিনলৈ নাথাকে আৰু সকলোৱে এই ক্ষোভ অসন্তুষ্টি এৰি এতিয়া নিৰ্বাচনৰ কাৰণে কাম কৰিবৰ কাৰণে ডেমেজ বুলি নহয়, ইয়াত একো ডেমেজৰ কথা নাই। ইয়াত হ'ল যিসকল সতীৰ্থ বিধায়কৰ লগত যোৱা 5 বছৰ একেলগে কাম কৰিলোঁ, তেনেকুৱা বিধায়ক 2-4জনে টিকট নাপালে মনত মোৰ দুখ আছে। 3জনকৈ বৰাক ভেলীৰ বিধায়কত মই বৰাক ভেলীত মোটামুটিকৈ মই গাৰ্জেন মিনিষ্টাৰ হিচাপে ইয়াত সদায় কাম কৰি আহিছোঁ, সদায় সকলোকে লগ পাই থাকোঁ। তেনেকুৱা 3গৰাকী বিধায়কে প্ৰাৰ্থিত্ব পোৱা নাই। 3গৰাকীৰ ঘৰলৈ যোৱাটো মোৰ দায়িত্ব আৰু মই মোৰ দায়িত্ব পালন কৰিছোঁ আৰু মোক আনন্দ লাগিছে এইটোৱে যে প্ৰতিগৰাকীয়ে খুব আনন্দৰে কৈছে যে আমি দলৰ কাৰণে কাম কৰিম, চিন্তা কৰিব নালাগে। পাব্লিকৰ এটাই কথা যে লক্ষীপুৰৰ চিট বেষ্ট কেণ্ডিডেট, বাট বাকীবিলাক কেণ্ডিডেট মানে এইটো কেণ্ডিডেট দিয়াৰ ক্ষেত্ৰত আমাৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত লয় আৰু বিভিন্ন ধৰণৰ কথাৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থিত্ব দিয়ে। গতিকে ইয়াত আমাৰ প্ৰতিগৰাকী প্ৰাৰ্থিত্বৰ দাবীদাৰেই বেষ্ট কেণ্ডিডেট। আমাৰ প্ৰতিগৰাকী প্ৰাৰ্থিত্ব, কাৰণ দলক সকলোৱে সেৱা কৰিছে, দলক সকলোৱে সহায় কৰিছে, গতিকে প্ৰতিগৰাকীয়ে বেষ্ট কেণ্ডিডেট। তাৰ মাজত এজনে দিব পাৰে, কিন্তু এজনক দিলেতো অকণমান মনত 2-এজনৰ অসন্তোষ থাকিব। কিন্তু আমাৰ অসন্তোষ আৰু স্থায়ী নহয়, অসন্তোষটো লগালগ নিৰাময় হয়। তেখেতে সুন্দৰভাৱে তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁৰ মনত অলপ দুখ আছিল। তেখেতক যেতিয়া মই কথা পাতিলোঁ, এতিয়া ধলাইৰ কেণ্ডিডেট ধলাইৰ বিধায়কগৰাকীয়েও স্পষ্টভাৱে কৈছে যে মই দলৰ মানুহ, ভাৰতীয় জনতা পাৰ্টীয়ে মোক ইমানখিনিলৈ আনিছে, মই দলৰ মানুহ আৰু দলৰ হৈ কাম কৰিম, সেইখিনি স্পষ্টভাৱে